আমাক লাগে সুস্থ হবল এখন সমাজ লাগে আমাক লাগে এটা স্বচ্ছতাৰে যোৱা ৰাস্তা লাগে যত থাকিব পাৰো আমি একেলগে যত যাব পাৰো আমি একেলগে যত থাকিব পাৰো আমি একেলগে যত যাব পাৰো আমি একেলগে আমাক লাগে এনে এখন সমাজ লাগে মানৱৰ আজিৰ সভাৰ সভাপতি ডাঙৰীয়া আৰু এই ডিব্ৰুগড়ত আজিৰ নাৰী দিৱসত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত এই অনুষ্ঠানটো তথা সভাখন অনুষ্ঠিত কৰাত বিশেষ ভূমিকা লোৱা আমাৰ মনোজ দা আৰু অনুপমা ডাঙৰীয়ানী আৰু আই মাতৃ তথা বাইদেউ ভণ্টিসকল আৰু সন্মানীয় অতিথিগণ প্ৰথমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা যেহেতু আপোনালোকে কৈছে আমি আজি তিনিখন সংগঠন আমি এক হৈছোঁ কিয় এক হৈছোঁ আমি জাতিটোৰ বাবে বা আমাৰ উত্তৰ পুৰুষৰ বাবে যি উত্তৰ পুৰুষ অসমীয়া জাতিটোক জীয়াই ৰাখিব লাগিব অসমীয়া আইক জীয়াই ৰাখিব লাগিব সেই কথা চিন্তা চৰ্চা কৰি আজি আমি চাংমাইনা মই আহিছোঁ নামনিৰ পৰা আপোনালোকৰ মাজত কথাটো হ'ল কি সাংস্কৃতিকভাৱে চাউলুং চুকাফাই ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ কৰিছিল আমাৰ অসমীয়া জাতিৰ গঠনৰ প্ৰক্ৰিয়া এই কথাটো আপোনালোকে জানে চাউলুং চুকাফা বুলি ক'লে চাউলুং চুকাফাৰ নেতৃত্বত ক'ব লাগিব তাৰপিছত আৰু এটা কথা হৈছে কি আধ্যাত্মিক দিশত সাংস্কৃতিকভাৱে গুৰুজনা শ্ৰীমন্ত শংকৰ গুৰুজনা জাতিটোক একতাৰে আগুৱাই লৈ গৈ আছিল আৰু কালক্ৰমত বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাকে ধৰি বিভিন্ন আমাৰ মাটিৰ জাতিৰ শিল্পীসকল শেষত ৰাজীৱ খটিয়াৰ কথাকে আপোনালোকে চাওক তেওঁ প্ৰতিটো গান প্ৰতিটো সুৰ প্ৰতিটো শব্দ জাতি মাটিৰ বাবে অসমীয়া আইৰ বাবে অসমীয়া জাতিৰ বাবে দি থৈ গ'ল প্ৰজন্মৰ বাবে বা আমাৰ উত্তৰ পুৰুষৰ বাবে কথাটো হ'ল কি আমি যদি সাংস্কৃতিকভাৱে ঘৰখন সাজিব নোৱাৰোঁ তেতিয়া বিশৃংখল আমাৰ নিজৰ ঘৰতে সৃষ্টি হয় আৰু এই সাংস্কৃতিক যেটো বান্ধোন হেতু সদায় নাৰীৰ পৰা মাকৰ পৰা আৰম্ভ হয় আজি নাৰী দিৱসৰ উপলক্ষে মাতৃসকলে ইয়ালৈ আহিছে আজি আপোনালোকক উদযাপন কৰিছে আজি অনুপমাৰ নেতৃত্বত সেই কথাটো প্ৰথমে আমি সংস্কাৰমুখী তথা সাংস্কৃতিকগণ হ'বই লাগিব মাতৃসকল বা আমাৰ নাৰীসকল তেতিয়াহে ঘৰখন তথা সমাজখন তথা আমাৰ ৰাজ্যখন দেশখন সুস্থিৰ হৈ থাকিব আৰু এই কথাবোৰকে চিন্তা চৰ্চা কৰি জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চই জন্মলগ্নৰ পৰা 2018 চনত 20 ফেব্ৰুৱাৰী তাৰিখে আমি ধনশিৰি পাৰতে নাম প্ৰসংগ কৰি গুৰুজনা আদৰ্শৰে এই অনুষ্ঠানটো আমি আৰম্ভ কৰিলোঁ ক্ৰমে এতিয়া এখোজ দুখোজকৈ ঠুনুক ঠনাকৈ আগবাঢ়ি আপোনালোকৰ মাজলৈ আহিছোঁ আমি যিটো কাৰ্যসূচীৰ কথা চিন্তা চৰ্চা কৰিছোঁ যাতে অনাগত দিনত কাৰো বখতীয়া হৈ কাৰো শক্তিৰ তলত নাথাকি আমি অসমীয়া জাতি হৈ আমি আগুৱাই লৈ যাব লাগিব আমি ক'ৰ পৰা আৰম্ভ কৰিব লাগিব ঘৰৰ পৰা ৰান্ধনীশালৰ পৰা পথাৰৰ পৰা কৃষি কৰ্ম থাকিলেহে আমাৰ জাতি থাকিব মাটি থাকিব আৰু কৃষ্টি সংস্কৃতি জন্ম হৈছে ঘৰখনৰ পৰা কৃষিৰ পৰা সেয়েহে আমাৰ সাংস্কৃতিক যিটো মনোভাৱ আমি দৈনন্দিন জীৱন যাপন কৰাৰ যিটো আমাৰ সমাজৰ প্ৰক্ৰিয়া গীত ভাওনা বা নৃত্য বা ইত্যাদি ইত্যাদি সংস্কৃতিৰ এটা উপাদান আপোনালোকে জানে ৰান্ধনীশাল সংস্কৃতিৰ উপাদান খেতি সংস্কৃতিৰ উপাদান এই সাংস্কৃতিকভাৱে অসমীয়া জাতিক আমি জীয়াই ৰখাৰ চিন্তা চৰ্চাৰে সাংস্কৃতিক ঐক্য মঞ্চ আমি জন্ম দিছোঁ ইয়াত আপোনালোকে নিজে ভুক্তভোগী আপোনালোকে নিজৰ ঘৰৰ উত্তৰণৰ বাবে উন্নয়নৰ বাবে মাইক্ৰ' ফাইনেন্সৰ যোগেদি আপোনালোকে আগবাঢ়িছিল কিন্তু বিভিন্ন সমস্যা দেখা দিয়াৰ বাবে চৰকাৰক আহ্বান কৰাৰ যি মনোভাৱে আপোনালোকে আন্দোলন কৰিলে জাগৰণ কৰিলে জাগৃত কৰিলে অসমীয়া সমাজখন
নিশ্চয় বাধ্য হ'ল নিশ্চিতভাৱে তেওঁলোকে ৰেহাই কৰাৰ তথাপিতো এই আন্দোলন অব্যাহত আপোনালোকৰ আছে কাৰণ আপোনালোকে বিচৰা মতেতো পোৱা নাই আৰু বিচৰা মতে আপোনালোকে লাগি থাকিলেহে এক হৈ থাকিলেহে পাব নহ'লে চৰকাৰ যন্ত্ৰটো কেতিয়াও মানে পূৰ্ণাংগ নকৰে মানে আপোনালোককো পৰীক্ষা কৰি চাই মানে আপোনালোকে একে লগে আছে নে নাই আপোনালোকৰ শক্তিটো একে হৈ আছে নে নাই সেয়েহে আপোনালোকে এক হৈ থাকিব লাগিব আৰু এই এক হোৱাত আমাৰ জনগোষ্ঠী অহা ঐক্য মঞ্চ আজীৱন একেলগে থাকিব জনগোষ্ঠী বুলি ক'লে জাতি বুলি ক'লে জনজাতি বুলি ক'লে এই কথাটো জনাটো দৰকাৰ আছিল জনজাতি কাক কয় জনজাতি অতীতৰ পৰা ইয়াতে বাস কৰি থকা সকলো জনজাতি বুলি কয় জনগোষ্ঠী বাহিৰৰ পৰা অহা প্ৰবন্ধনকাৰী সকলকো কয় জনজাতি সকলকো কয় জনগোষ্ঠী জাতি মানে অসমীয়া জাতি সকলোৱে মিলি অসমীয়া জাতি জনগোষ্ঠী আহোম জনগোষ্ঠী বামুণ জনগোষ্ঠী মাৰোৱাৰী জনগোষ্ঠী হ'ব পাৰে জনজাতি বুলি ক'লে মিচিং বড়ো চনুৱা ঠেঙাল তেনেকুৱা ধৰণৰ সেইটো কাৰণে আমাৰ মঞ্চখন হৈছে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ সকলো জনগোষ্ঠীক একেলগে জীয়াই ৰাখি অসমীয়া জাতিটোক সবল কৰি ৰখা অনাগত প্ৰজন্মৰ বাবে আৰু এটা কথা আপোনালোকে জানি ভাল পাব আমি অসমীয়া জাতিক বিশ্বৰ দৰবাৰত এক যে অসমীয়া জাতি সেই কথাটো চিন্তা চৰ্চা কৰি কাজিৰঙাৰ কাষতে আমি কাৰ্বি আংলং জিলাখনত আমি এডোখৰ মাটি চাই আছো তাতে আমি বৰঘৰ সাজিম অসমীয়া জাতিৰ বৰঘৰ বিশ্বই একেলগে অসমীয়া জাতিক দেখিব তাতেই বৰঘৰ মানে প্ৰতিটো জনগোষ্ঠীৰ কেম্পাছ থাকিব মিচিঙে কি খায় কেনেকে থাকে কেনেকে পিন্ধে সকলো থাকিব বড়োৰো থাকিব আহোমৰ থাকিব ইত্যাদি মৰাণ মতো সকলোৰে থাকিব তাতে অসমীয়া জাতিটোক একেলগে দেখিব কোনোবা গৱেষণা কৰা কোনোবা অধ্যয়ন কৰিব বিচৰা এই বৰঘৰখনতে দেখা পাব তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা আমি কৰিছো আৰু আপোনালোকে জানে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত গোটেই বিশ্বৰ মানুহ আহে বিশ্বৰ যেতিয়া মানুহ আহিব আমাৰ বৰঘৰটো তেওঁলোকে উপভোগ কৰিব আৰু অসমীয়া জাতিক একেলগে দেখা পাব এই কথাবোৰ আমাৰ চিন্তা চৰ্চা আছে কৰ্ম সংস্কৃতিৰ যোগেদি আগ নাবাঢ়িলে আমাৰ জাতি মাটি ভেটি কৰি ইনকলাব জিন্দাবাদ কৰি একো লাভ নাই আমি পথাৰৰ পৰা কাম কাজ কৰিব লাগিব পাকঘৰৰ পৰা কাম কাজ কৰিব লাগিব তেতিয়াহে জাতি মাটি জীয়াই থাকিব সেই কথাবোৰ আমি চৰ্চা কৰিছো জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই আৰু ইয়াত কোনো জাতি ভেদ প্ৰথা নাই কোনো মহিলা পুৰুষৰ কোনো কথা নাই মাত্ৰ আমি কাম কাজ কৰি ল'বৰ বাবে কাম কাজ কৰি যাবৰ বাবে যুৱ মঞ্চ আমি মহিলা মঞ্চ কৃষি মঞ্চ উদ্যোগ মঞ্চ সাহিত্য মঞ্চ ইত্যাদি ইত্যাদি আমি মঞ্চ ঠিক কৰি লৈছো সেয়েহে আজি আপোনালোকৰ যদি সমিতিখন গঠন হয় আমাৰ মেইন পেনেলটো যেনেকে থাকিব সাহিত্য বিভাগৰ এটা পেনেল থাকিব মানে সমিতি থাকিব সভাপতি সম্পাদক তেনেকে কৃষি বিভাগৰ সভাপতি সম্পাদক তেনেকে থাকিব 31জনীয়া কমেও থাকিব লাগিব আমাৰ মঞ্চবোৰৰ উপসমিতিবোৰৰ তেতিয়াহে মানে তেওঁলোকে নিজস্ব সমিতিখনে ক'ত কি কাম কাজ কৰিম তেওঁলোকে নিজে চিন্তা চৰ্চা কৰি কাম কাজ কৰি যাব সেয়েহে তেনেকুৱা ধৰণৰ আমাৰ পেনেলটো আছে আৰু অনাগত দিনত বেছি কৈতো লাভ নাই কথাৰে আমি নকওঁ কামেৰেহে দেখুৱাম সেয়েহে আপোনালোকৰ সহযোগ যেনেকে মাইক্ৰ ফাইনেন্সৰ আন্দোলনত অনুপমাক সহযোগ দিছে আপোনালোকে একেলগে আছে তেনেকে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চটো যদি একেলগে থাকো আমি অসমখনৰ যি সুৰক্ষিত ব্যৱস্থা এইটো আমি কৰিব পাৰিম যদি আমি নাথাকো তেতিয়া কেতিয়াবা এই হাল বাইছিল আছিল মানে হালহে বাইছিল মানে হালৰ মুঠিটো গম নাপাব আমাৰ উঠি অহা চামে কেতিয়াবা হয়তো আমি মিচিং জনগোষ্ঠীটো শেষ হৈ যাবলগীয়া হ'ব পাৰে মানে শেষ হৈ যাবলগীয়া হ'ব পাৰে মানে কালৰ সোঁতত মানে কোনো জনগোষ্ঠী যাতে শেষ হৈ নাযায় নিজস্ব বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিবৰ বাবে আমি এই বৰঘৰটো সাজিব বিচাৰিছো সৰু ডাঙৰ জনগোষ্ঠী আছে আপোনালোকে মদাহী জনগোষ্ঠী শুনিছে বহু ৰাভা হাজং তেনেকুৱা ধৰণৰ সৰু সৰু জনগোষ্ঠী কিছুমান আছে আৰু বহুত জনগোষ্ঠী আছে মানে 206টা জনগোষ্ঠী অসমত আছে সেই সকলো জনগোষ্ঠীক এক কৰিহে অসমীয়া জাতি ইয়াত মাত্ৰ কালৰ ব্যৱধান আছে সময়ৰ পাৰ্থক্য আছে যিসকল তাহানি যুগৰ ইয়াত আছে পুৰণি অসমীয়া যিসকল আহি আছে এতিয়ালৈকে তেওঁলোকে অসমীয়া নহয় বুলিতো খেদিব নোৱাৰি এতিয়া সংবিধানে ঠাই দিছে আমি যিমান আন্দোলন কৰি থাকিলেও বিদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰো তেওঁলোকক মানে অসমীয়া হিচাপে
ৰাখি তেওঁলোকৰ স্থানটো অহা কৰি আমাৰ মাত্ৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চত এটাই কথা হৈছে আমি অসমীয়া সেয়ে আমি সকলো মিলি বৰঘৰ সাজিব লাগিব নিজৰ পাকঘৰৰ পৰা এই কথাটো আশা কৰি মই বৰঘৰ গীতেৰে মোৰ ক'বলগীয়া বক্তব্য সামৰিম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ শিৰোনামৰ গীত আমি বৰঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে বৰঘৰৰ বৰখুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধি বৰঘৰৰ বৰখুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে আমি বৰঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে আৰ্য অনাৰ্য জাতি আমি পাহাড় ভূয়ামৰ মাটি আমারে আমি অসমীয়া যুগমীয়া বিভেদৰ জুৰিৰ চিনে একতা দোলেৰে থাকিমে আমি বৰঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে নদীৰে আমি ইতিহাসৰ পাৰ পঢ়ি পঢ়ি উত্তৰ পুৰুষৰ বাবে আমি আমি অসমীয়া নহওঁ দুদিনীয়া অসমীৰ মান আমি ৰাখিমে অসমীয়া হৈ আমি থাকিমে আমি বৰঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে বৰঘৰৰ বৰখুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে বৰঘৰৰ বৰখুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে